হয়, আমি পোনপ্ৰথমতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি যিহেতু জুবিন যুগৰ মানুহ আৰু জুবিন দা অবিহনে এইবাৰ প্ৰথম ভোগালী বিহু। সেইবাবে আমি আমাৰ যি অনুষ্ঠান হয় আচলতে আমাৰ এইবাৰ তৃতীয় বৰ্ষ হয়। আমি ভোগালী মেলা আয়োজন কৰোঁ ৰহাত নগাঁও জিলাৰ ৰহাৰ দীঘলনৈ মিলনপুৰ পথাৰত। আৰু যিহেতু আমি প্ৰথম বৰ্ষত আমি মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ আৰু দ্বিতীয় বৰ্ষত আমি আদিযোগী মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ। আৰু এইবাৰ যিহেতু জুবিন দা নাই সেইবাবে তেওঁক শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁক খুঁৱৰি আমি তেওঁৰ মুখমণ্ডলৰ আৰ্হিত আমি প্ৰায় 30 ফুট ওখ ভেলাঘৰটো আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ভেলাঘৰটো কেৱল আমি আমাৰ অনুষ্ঠান বা আমি ৰাইজক যাতে আকৰ্ষণ কৰিব পাৰোঁ সেইবাবেহে আমি নিৰ্মাণ কৰিছোঁ। আৰু আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা আছে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰোঁ। আৰু ইয়াৰ আমাৰ ভেলাঘৰটোৰ নেতৃত্ব দিছে আমাৰ গাঁৱৰে এজন যুৱক ৰাজীৱ জ্যোতি নাথ। আৰু তেওঁৰ সহযোগত আমাৰ 6খন গাঁৱৰ প্ৰায় 14জনমান যুৱকৰ সহযোগত এই ভেলাঘৰটো নিৰ্মাণ হৈছে। আমি বাঁহ আৰু নৰাৰে এই ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। ভেলাঘৰটোৰ আশে-পাশে দেখিব পোৱা গৈছে জুবিনৰ যিহেতু সকলোৰে সুবিধা অসুবিধা থাকে, সুবিধা অসুবিধাৰ বাবে হয়তো সকলো সোণাপুৰলৈ গৈ জুবিন ক্ষেত্ৰত গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসুবিধাৰ সন্মুখীনো হ'ব পাৰে। সেইবাবে আমি ইয়াতে শ্ৰদ্ধাঞ্জলি গৃহৰ এটা ব্যৱস্থা কৰিছোঁ, যাতে যিসকল লোকে বিহু ইয়াতে চাবলৈ আহে তেওঁলোকে যাতে শ্ৰদ্ধাঞ্জলি দিওঁ বুলি ক'লে ইয়াতে দিব পাৰিব। আৰু গীটাৰ দুখন বনাইছোঁ যিহেতু জুবিন দা সংগীতৰ লগত জড়িত আৰু জুবিন দাই যিহেতু এটা বগলী ৰাখিছিলে আৰু বগলীটোৰ নাম আছিল উদাসীন গাগ। আমি তেওঁকো নিৰ্মাণ কৰিম। আমাৰ আজিৰ পৰা কাম চলিব।